মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ক্লাছত মই তোমালোকক কৈছিলোঁ যে ডাইৰেক্ট নাৰেশ্যনৰ পৰা ইনডাইৰেক্ট নাৰেশ্যনলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে চাৰিটা বস্তুৰ ওপৰত নজৰ ৰাখিব লাগিব বা ধ্যান ৰাখিব লাগিব। সেই চাৰিটা বস্তুৰ এটা হ'ল প্লেচ, আনটো টাইম, 3 নম্বৰটো প্ৰনাউন, 4 নম্বৰটো টেন্স। যোৱা ক্লাছত মই প্লেচ, টাইম আৰু প্ৰনাউন এই তিনিটাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি টেন্সৰ বিষয়ে আলোচনা কৰিম যে এই টেন্স ডাইৰেক্ট নাৰেশ্যনৰ পৰা ইনডাইৰেক্ট নাৰেশ্যনলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে ইয়াৰ নিয়মটো কেনেধৰণৰ। যিহেতু ভাব অনুসৰি সেন্টেন্স 5 প্ৰকাৰ: এছাৰ্টিভ, ইন্ট্ৰোগেটিভ, ইম্পাৰেটিভ, অপটেটিভ আৰু এক্সক্লেমেটৰী। এই 5 প্ৰকাৰ সেন্টেন্সৰ ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰাৰ সময়ত বিভিন্ন ধৰণৰ নিয়ম আছে। এছাৰ্টিভ সেন্টেন্সৰ কিছুমানৰ নিয়ম বেলেগ, ইন্ট্ৰোগেটিভ সেন্টেন্সৰ নিয়ম বেলেগ, অপটেটিভ সেন্টেন্সৰ নিয়ম বেলেগ। গতিকে মই এটা কৈ সেন্টেন্স অনুযায়ী নিয়মবোৰ মই তোমালোকক জনাই যাম বা কৈ যাম। দেখিবা আজি মই এছাৰ্টিভ সেন্টেন্সৰ যিবোৰ নিয়ম সেই নিয়মবোৰ ইয়াত মই কৈ যাম টেন্স অনুযায়ী সেই নিয়মবোৰ। যেনেকৈ এছাৰ্টিভ সেন্টেন্সৰ ডাইৰেক্ট নাৰেশ্যনৰ পৰা ইনডাইৰেক্ট নাৰেশ্যনলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে ইয়াৰ প্ৰথম নিয়মটো হৈছে যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত থাকে তেন্তে ইনডাইৰেক্ট নাৰেশ্যনত ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। একদম ইজি। If the reporting verb is in the present or future tense, the tense of the reported speech is not changed in the indirect narration. উদাহৰণ হিচাপে মই ইয়াত দিছোঁ যে he says to me, I did the work yesterday. I did the. ইয়াত ৰিপৰ্টিং ভাৰ্বটো চোৱা যে প্ৰেজেণ্ট টেন্সত আছে। গতিকে আমি ইফালে চাম যেহেতু ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে গতিকে ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। সেই হিচাপে ইয়াত কি হ'ব যে যেতিয়া আমি এই ডাইৰেক্ট নাৰেশ্যনটো ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰিম তেতিয়া এই যে কমা আৰু কোটেশ্যন যে আছে এই কমা আৰু কোটেশ্যন মানে ৰিপৰ্টিং স্পীচ আৰু ৰিপৰ্টেড স্পীচ এই দুয়োটা স্পীচৰ মাজত ডেট কনজাংশ্যন ব্যৱহাৰ কৰিব লাগিব। যেহেতু এইটো হুবহু মানে ইনভাৰ্টেড কমাৰ ভিতৰত দিয়া আছে গতিকে ইনভাৰ্টেড কমাটো তুলি দিয়াৰ কাৰণে আমি ইনডাইৰেক্ট নাৰেশ্যনত ডেট কনজাংশ্যনটো ব্যৱহাৰ কৰিব লাগে। সেই হিচাপে ইয়াত দেখা যে হি says to me, ইয়াত কিছুমান গ্ৰামাটিষ্টে এনেকুৱা ধৰণেৰে লিখে যে হি says to me এইটোও হ'ব আৰু কেতিয়াবা এইটো টেল ভাৰ্বৰ সহায় লৈও কৰা হয়। যেনেকৈ টেল ভাৰ্বৰ দিলেই হ'ব হি টেলছ মি, তেতিয়া আৰু টু ইনফিনিটিভ ভাৰ্বটো ব্যৱহাৰ কৰিব নালাগে। গতিকে হি টেলছ মি আৰু যদি টেল ভাৰ্বৰ ব্যৱহাৰ নকৰি যি ভাৰ্বটো দিয়ে চেজ ভাৰ্বটো থাকে হি চেজ টু মি এনেকৈ লিখিলেও হ'ব। তাৰপিছত যিহেতু এইটো ৰিপৰ্টিং স্পীচ আৰু ৰিপৰ্টেড স্পীচ এই দুয়োটা স্পীচৰ মাজত ডেট কনজাংশ্যনটো ব্যৱহাৰ কৰিব লাগে। ডেট। তাৰপিছত আমি ইয়াত পাইছোঁ ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন। প্ৰনাউনত আমি জানো যে ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন হ'লে ৰিপৰ্টিং স্পীচৰ ছাবজেক্টক ফল' কৰে। গতিকে এই আইটো আহি
ইয়াত হিক ধৰিলে হিক ধৰাৰ লগে লগে এই হিটো ইয়াত কি হৈ যাব আইটো হৈ যাব হি আৰু যেহেতু এইটো প্ৰেজেন্ট টেন্সত আছে ৰিপৰ্টিং ভাৰ্বটো গতিকে ইফালে ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় আইৰ লগত পাষ্ট টেন্স এইটো পাষ্ট টেন্সত আছে আই ডিড গতিকে হিৰ লগতো কি হ'ব ডিড হি ডিড দি ৱাৰ্ক আৰু ইয়াত আছে ইয়েষ্টাৰডে অৰ্থাৎ টাইমৰ কথাটো উল্লেখ আছে গতিকে টাইমটোৰ পৰিৱৰ্তন হ'ব ইয়েষ্টাৰডে থাকিলে আমি জানো দি প্ৰিভিয়াছ ডে বা দি ডে বিফৰ যিটো লিখে সেইটোৱে হ'ব ঠিক তেনেকুৱাকৈ ইয়াত যদি ফিউচাৰ টেন্সত থাকিলেহেঁতেন অৰ্থাৎ ধৰা এই সেন্টেন্সটোতে যে হি উইল সে টু মি আই ডিড দ্য ওয়ার্ক ইয়েষ্টারডে তেতিয়া এইটো ফিউচাৰ টেন্সত থাকিলেহেঁতেন এইটো ঠিক এনেধৰণৰ হ'ব হি উইল সে টু মি হি ডিড দ্য ওয়ার্ক দি প্ৰিভিয়াছ ডে এইটো প্ৰেজেন্ট টেন্স বা ফিউচাৰ টেন্সত থাকিলে ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় এইটো হ'ল প্ৰথম নিয়ম অ্যাসাৰ্টিভ সেন্টেন্সৰ এইটো হ'ল প্ৰথম নিয়ম এতিয়া দ্বিতীয় নম্বৰ নিয়মটোলৈ মই আহিছোঁ দ্বিতীয় নম্বৰ ৰুল নাম্বাৰ 2 অ্যাসাৰ্টিভ সেন্টেন্সৰ নিয়মটো আছে যে যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টেড স্পীচৰ প্ৰেজেন্ট বা ফিউচাৰ টেন্সৰ পাষ্ট টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে ইফ দ্য ৰিপৰ্টিং ভাৰ্ব ইজ ইন দ্য পাষ্ট টেন্স the tense of the report the present or future tense of the reported speech is also changed into past tense অর্থাৎ রিপোর্টিং ভার্বটো past tense থাকিলে reported speech or present or future tense past tense লৈ পৰিৱৰ্তন হয় উদাহৰণ হিচাপে মই দিছো যেনেকুৱা she said to me I am a student I am a student he said to me I am a student eto indirect narration লৈ পৰিৱৰ্তন কৰিবলৈ হলে হ'ব he said to me that position to take them go to get that conjunction that I to ahibo raya the subject ase ei subject to she ase gotige I to hoy gol she and jeto to present tense ase I am a student into present tense aru reporting verb ase past tense gotige ei present tense তো past tense লৈ পৰিৱৰ্তন হ'ব অৰ্থাৎ আইৰ লগত এম সিৰ লগত প্ৰেজেন্ট টেন্সত ইজ হয় কিন্তু যেহেতু past tenseত আছে গতিকে ইজৰ past tenseটো হ'ল was গতিকে ইয়াত হ'ব she was a student she was a student গতিকে আমি হলো কি যে যদি ৰিপৰ্টিং ভাৰ্বটো past tenseত থাকে তেন্তে indirect narration of reported speech or present বা future tense past tense লৈ পৰিৱৰ্তন হয় এটো হল দ্বিতীয় নম্বৰ নিয়ম এতিয়া তিনি নম্বৰ নিয়ম যে যদি রিপোর্টিং আৰু ৰিপৰ্টেড দুয়োটা ভাৰ্বে আগত আছিল এটা এতিয়া হ'ল দুটা যে দুয়োটা ভাৰ্বে ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড ভাৰ্ব দুয়োটা ভাৰ্বেই যদি পাষ্ট টেন্সত থাকে তেন্তে ইনডাইৰেক্ট নেৰেশ্যনত ৰিপৰ্টেড স্পীচৰ
টেন্সটো গ্ৰেটাৰ পাষ্ট টেন্স হয়। গ্ৰেটাৰ পাষ্ট টেন্স মানে হৈছে এইখিনি যে যদি পাষ্ট ইনডিফিনিটত থাকে তেনেহ'লে সেইটো পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব, আৰু যদি পাষ্ট কণ্টিনিউয়াছ টেন্সত আছে তেন্তে পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখিব লাগিব, আৰু যদি পাষ্ট পাৰফেক্ট টেন্সত থাকে তেন্তে পাষ্ট পাৰফেক্ট টেন্স বা ডাবল হেড ব্যৱহাৰ কৰিব লাগে। বুজিছেনে? কথা হ'ল যে যদি ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড ভাৰ্ব দুয়োটা ভাৰ্বেই পাষ্ট টেন্সত থাকে, উদাহৰণ হিচাপে মই দিছোঁ, যেনেকুৱা ধৰা she said to me I did the work. I did the work yesterday. অর্থাৎ এইটো পাষ্ট টেন্সত আছে, এইটো পাষ্ট টেন্সত আছে। এতিয়া চাব লাগিব যে মই যেনেকুৱা কৈছোঁ যে যদি দুয়োটা পাষ্ট টেন্সত থাকে তেন্তে ৰিপৰ্টেড স্পীচৰ টেন্সটো গ্ৰেটাৰ পাষ্ট টেন্স হয়। অৰ্থাৎ পাষ্ট ইনডিফিনিটত থাকিলে পাষ্ট পাৰফেক্ট, পাষ্ট কণ্টিনিউয়াছ থাকিলে পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ, পাষ্ট পাৰফেক্টত থাকিলে পাষ্ট পাৰফেক্ট বা ডাবল হেড ব্যৱহাৰ কৰিব লাগিব। ইয়াত উদাহৰণ হিচাপে দিছোঁ, যেনেকুৱা she said বা told লিখিব পাৰা, এনেকৈ told লিখিব পৰা যায়। তেনেকৈ ধৰা ইয়াত দি দিছোঁ she told, তেতিয়াতো টু নহয়, told me that আইটো আহিল ফাৰ্ষ্ট পাৰ্চনত she, যেহেতু এইটো পাষ্ট টেন্সত, এতিয়া এইটো পাষ্ট টেন্স, ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্স, ৰিপৰ্টেড ভাৰ্বটো পাষ্ট টেন্স, গতিকে এইটো গ্ৰেটাৰ পাষ্ট টেন্স। গ্ৰেটাৰ পাষ্ট টেন্স মানে মই কৈছোঁ যে পাষ্ট ইনডিফিনিটত থাকিলে পাষ্ট পাৰফেক্ট, ইয়াত যেহেতু পাষ্ট ইনডিফিনিটত আছে আই ডিড দ্য ৱৰ্ক ইয়েষ্টাৰডে পাষ্ট ইনডিফিনিটত, গতিকে এইটো হ'ব পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনত। গতিকে পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনত sheৰ লগত হয় had, আৰু মেইন ভাৰ্ব হ'ল ডু, মেইন ভাৰ্বটো হ'ল ডু, ডুৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ল ডান বা থাৰ্ড, মানে ভাৰ্ব 1, ভাৰ্ব 2, ভাৰ্ব 3 এনেধৰণৰ কিছুমানে কয়, অৰ্থাৎ প্ৰেজেণ্ট, পাষ্ট, পাষ্ট পাৰ্টিচিপল। গতিকে যিয়ে যিটো ধৰে ফৰ্মেশ্যন থাৰ্ড ধৰিব পাৰে বা পাষ্ট পাৰ্টিচিপল ফৰ্মটো ধৰিব পাৰে। গতিকে ইয়াত হ'ল ডুৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হ'ল ডান। she had done the work yesterday আছে, গতিকে এইটো হ'ব the previous day বা the day before. She told me that she had done the work the previous day. এইটো হ'ল দুয়োটা স্পিচে যদি, অর্থাৎ দুয়োটা ভার্বে যদি পাস্ট টেন্সত থাকে। এতিয়া ধৰা এইটো যদি পাস্ট কন্টিনিউয়াস টেন্সত থাকিলেহেঁতেন তেন্তে পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সত হ'ব। অর্থাৎ ইয়াত যদি আমি এনেধৰণৰ দি দিওঁ, she said to me I was writing a letter. গতিকে এইটো কন্টিনিউয়াস টেন্সত আছে। আমাৰ কি হ'ব, যেহেতু পাষ্ট কন্টিনিউয়াস, গতিকে পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স লৈ পৰিৱৰ্তন কৰিব লাগিব। এইটো হ'ব গ্ৰেটাৰ পাষ্ট টেন্স। গতিকে ইয়াত আমি লিখিব পাৰিম যে she said to me that, আইটো হৈ গ'ল she, আৰু যেহেতু পাষ্ট কন্টিনিউয়াস টেন্সত আছে, পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশ্যনত she লগত হ'ব had, তাৰপিছত আহিব been, তাৰপিছত আহিব
writing. She had been writing a letter. She said to me that she had been writing a letter. এনে ধৰণে যদি এইটো past perfect tense থাকিলেহেঁতেন তেনেহ'লে এইটো হয় past perfect tense বা ডাবল হেড ব্যৱহাৰ কৰিও কৰিব পৰা যায়। এতিয়া মই 4 নম্বৰ নিয়মটো লৈ আহিছোঁ। এছাৰ্টিভ সেন্টেন্সৰ আন এটা আছে 4 নম্বৰ ৰুলছ। এছাৰ্টিভ সেন্টেন্সত মুঠ 4টা নিয়মেই আছে। এটা লাস্ট অর্থাৎ 4 নম্বর রুলটো হল যে যদি রিপোর্টেড স্পিচটো এটা ইউনিভার্সাল ট্রুথ, যদি রিপোর্টেড স্পিচটো এটা ইউনিভার্সাল ট্রুথ বা হেবিচুয়াল ট্রুথ হয় তেন্তে ইনডাইরেক্ট নেৰেশ্যনত রিপোর্টিং ভার্বটো যি টেন্সতেই নাথাকক কিয়, প্রেজেন্ট টেন্সতেই থাকক, পাস্ট টেন্সতেই থাকক বা ফিউচার টেন্সতেই থাকক, যি টেন্সতেই নাথাকক কিয় রিপোর্টেড স্পিচটো সদায় প্রেজেন্ট টেন্সতহে ব্যৱহাৰ কৰিব লাগিব। বুজিছেনে? যদি রিপোর্টেড স্পিচটো মই উদাহৰণ এটা দি দিছোঁ, যেনেকুৱা ৰাম said to Rahim, Ram said to Rahim, man is mortal. Man is mortal. Yet reported verb to past tense. A reporting verb to past tense. আৰু ইয়াত রিপোর্টেড স্পিচৰ যিটো টেন্স আছে এইটো প্ৰেজেন্ট টেন্স। কিন্তু যেহেতু আমি জানো যে যদি রিপোর্টেড স্পিচটো এই রিপোর্টেড স্পিচটো এটা ইউনিভার্সাল ট্রুথ হয় অর্থাৎ চিৰসত্য হয় বা হেবিচুয়াল ট্রুথ অভ্যাসগত সত্য যদি হয় তেনেহ'লে এই রিপোর্টিং ভার্বটো যি টেন্সতে নাথাকক, প্রেজেন্ট টেন্স থাকিলেও ইয়াৰ পৰিৱৰ্তন নহ'ব, পাষ্ট টেন্সত থাকিলেও পৰিৱৰ্তন নহ'ব, ফিউচার টেন্সত থাকিলেও পৰিৱৰ্তন নহ'ব, অৰ্থাৎ ই সকলো সময়তে প্ৰেজেন্ট ইনডিফিনিট টেন্সতহে ব্যৱহাৰ হয়। গতিকে এইটো হ'ব যে ৰাম said to Rahim that man is mortal. যেহেতু man is mortal এইটো এটা চিৰসত্য ইউনিভাৰ্সেল ট্ৰুথ, গতিকে এইটো পাষ্ট টেন্সত থাকিলেও এই সকলো সময়তে প্ৰেজেন্ট টেন্সতহে ব্যৱহাৰ হ'ব। গতিকে 4টা নিয়ম এছাৰ্টিভ সেন্টেন্সৰ 4টা নিয়ম। প্ৰথম নিয়মটো মই কৈ দিছোঁ যে যদি রিপোর্টিং ভার্বটো প্রেজেন্ট বা ফিউচার টেন্সত হয় তেন্তে ইনডাইরেক্ট নেৰেশ্যনত রিপোর্টেড স্পিচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়, মাত্ৰ টাইম প্লেচ বা প্রোনাউন যিবিলাক থাকিব সেইবিলাকৰহে পৰিৱৰ্তন হ'ব, কিন্তু টেন্সৰ পৰিৱৰ্তন নহয়। ঠিক তেনেকুৱাকৈ 2 নম্বৰ নিয়মটো হ'ব কি যে যদি রিপোর্টিং ভার্বটো পাষ্ট টেন্সত থাকে তেন্তে ইনডাইরেক্ট নেৰেশ্যনত রিপোর্টেড স্পিচৰ প্রেজেন্ট বা ফিউচার টেন্সটো পাষ্ট টেন্সলৈ পৰিৱৰ্তন কৰিব লাগিব। আৰু 3 নম্বৰ নিয়মটো হ'ল যে যদি রিপোর্টিং আৰু রিপোর্টেড দুয়োটা ভার্বেই পাষ্ট টেন্সত থাকে তেন্তে ইনডাইরেক্ট নেৰেশ্যনত রিপোর্টেড স্পিচৰ টেন্সটো গ্রেটার পাষ্ট টেন্স হয়, অর্থাৎ গ্রেটার পাষ্ট টেন্স মানে হৈছে যে পাষ্ট ইনডিফিনিটত থাকিলে পাষ্ট পারফেক্ট টেন্সত লিখিব লাগিব, পাষ্ট কন্টিনিউয়াস টেন্সত থাকিলে পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব, পাষ্ট পারফেক্টত থাকিলে পাষ্ট পারফেক্টতেই লিখিব লাগিব বা ডাবল হেড ব্যৱহাৰ কৰিও লিখিব পৰা যায়। আৰু 4ৰ্থ নম্বৰ
নিয়মটো অ্যাসার্টিভ সেন্টেন্সৰ ৪ৰ্থ নম্বৰ নিয়মটো হৈছে যে যদি ৰিপৰ্টেড স্পীচটো এটা ইউনিভাৰ্চেল ট্ৰুথ বা হেবিচুৱেল ট্ৰুথ চিৰসত্য বা অভ্যাসগত সত্য যদি হয় তেন্তে ৰিপৰ্টিং ভাৰ্বটো যি টেন্সতেই নাথাকক কিয় তাত প্ৰেজেণ্ট টেন্সতেই থাকক পাষ্ট টেন্সতেই থাকক বা ফিউচাৰ টেন্সতেই থাকক যি টেন্সতেই নাথাকক কিয় ই সকলো সময়তে প্ৰেজেণ্ট ইনডিফিনিট টেন্সতেই লিখিব লাগিব অৰ্থাৎ ইয়াত লাষ্টত তেনেকুৱা মই এটা উদাহৰণ দিছোঁ যে ৰাম ছেইড টু ৰহিম মেন ইজ মৰ্টেল যিটো এইটো চিৰসত্য গতিকে এটা এনেধৰণৰ হ'ব ৰাম ছেইড টু ৰহিম বা ৰাম টোল্ড ৰহিম ডেট মেন ইজ মৰ্টেল গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ঘৰত মন দি পঢ়ি থাকা আৰু মই কেইটামান উদাহৰণ হিচাপে মানে হোমৱৰ্ক এইটোৱে যে তোমালোকে এই নিয়ম কেইটা তোমালোকে ভালকৈ মন দি পঢ়িবা দেখিবা যে নেৰেশ্যন একেবাৰে সহজ যিমান ডাঙৰেই নাথাকক কিয় নিয়মবোৰ পঢ়ি থাকিলে বা নিয়মবোৰ মনত ৰাখিলে নেৰেশ্যন একেবাৰেই সহজ কোনো কঠিন নাই ভয় খোৱাৰ কোনো কাৰণেই নাই গতিকে আজিলৈ মই ইমানতেই সামৰণি মাৰিছোঁ অহা ভিডিঅ'ত মই ইণ্টিগ্ৰেটিভ সেন্টেন্সৰ বিষয়ত আলোচনা কৰিম গতিকে আজিলৈ ইমানতেই ধন্যবাদ সকলোলৈ ঘৰত থাকা শান্তিত থাকা নিজক সুৰক্ষিত ৰাখা বৰ্তমান যিহেতু যি অৱস্থা হৈছে এই অৱস্থাত তোমালোকে ঘৰতে বহি বহি নিজৰ কামখিনি কৰি থাকা এইখিনি লৈ আজি সামৰণি মাৰিছোঁ ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই যোৱা ক্লাছত তোমালোকক এছাৰ্টিভ সেন্টেন্সৰ যিবিলাক ৰুলছ মানে ডাইৰেক্ট নাৰেশ্যনৰ পৰা ইনডাইৰেক্ট নাৰেশ্যনলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে যি 4টা নিয়ম এছাৰ্টিভ সেন্টেন্সৰ আছিল এই 4টা আলোচনা কৰিছিলোঁ এই ক্লাছত আজি মই ইন্টাৰগেটিভ সেন্টেন্সৰ মানে ৰুলছ অফ ইন্টাৰগেটিভ সেন্টেন্স মানে ইন্টাৰগেটিভ সেন্টেন্সৰ ডাইৰেক্ট নাৰেশ্যনৰ পৰা ইনডাইৰেক্ট নাৰেশ্যনলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে কি কি নিয়ম আছে সেই বিষয়ে এতিয়া মই আলোচনা কৰিম এতিয়া প্ৰথম নিয়মটো হ'ল যে যদি ৰিপৰ্টেড স্পীচটো এটা ইন্টাৰগেটিভ সেন্টেন্স হয় ছাত্ৰ ছাত্ৰীসকল ভালকৈ মন দি শুনিবা যে যদি ৰিপৰ্টেড স্পীচটো এটা ইন্টাৰগেটিভ সেন্টেন্স হয় আৰু ই যদি ভাৰ্বৰ দ্বাৰা আৰম্ভ কৰা থাকে তেন্তে ইনডাইৰেক্ট নাৰেশ্যনত ৰিপৰ্টিং ভাৰ্বটো আস্ক বা ইনকুয়াৰ অফ লৈ পৰিৱৰ্তন কৰিব লাগে আৰু দুয়োটা স্পীচৰ মাজত ইফ বা whether ব্যৱহাৰ কৰিব লাগিব বাকি যেটো ইন্টাৰগেটিভ সেন্টেন্স আছে সেই ইন্টাৰগেটিভ সেন্টেন্সটো অ্যাসাৰ্টিভ সেন্টেন্স লৈ পৰিৱৰ্তন কৰি অ্যাসাৰ্টিভ সেন্টেন্সৰ যি 4টা নিয়ম আছে সেই 4টা নিয়ম অনুযায়ী ব্যৱহাৰ কৰিব লাগিব গতিকে যে অ্যাসাৰ্টিভ সেন্টেন্সৰ যে 4টা নিয়ম সেই 4টা নিয়ম কিন্তু তোমালোকক মনত ৰাখিব লাগিব তার উপরিও ইন্টারগেটিভ সেন্টেন্সৰ ইয়াৰ আৰু এটা নিয়ম উদাহৰণ হিচাপে মই দি দিছোঁ যেনেকুৱা ই said to her
can I help you? Question mark. He said to her, can I help you? ইয়াত দেখা যে এই রিপোর্টেড স্পিচটো এটা ইন্টারোগেটিভ সেন্টেন্স আৰু ই ভাৰ্বৰ দ্বাৰা আৰম্ভ কৰা হৈছে ভাৰ্ব যেনেকৈ এম ইজ আৰ ৱাজ ৱেৰ শ্বেল শুড উড এই এনেধৰণৰ যিবিলাক ভাৰ্ব আছে সেই ভাৰ্বৰ দ্বাৰা আৰম্ভ কৰা হৈছে যেহেতু আমি নিয়মটো পাইছোঁ যে যদি ৰিপোৰ্টেড স্পিচটো এটা ইন্টারোগেটিভ সেন্টেন্স হয় আৰু ই যদি ভাৰ্বৰ দ্বাৰা আৰম্ভ কৰা থাকে তেন্তে ইনডাইৰেক্ট নাৰেশ্যনত এই ৰিপৰ্টিং ভাৰ্বটো আস্ক বা ইনকুৱাৰ অৰ্থাৎ এই আস্ক বা ইনকুৱাৰ অফ আস্ক বা ইনকুৱাৰ অফ যিকোনো এটা আস্কো ব্যৱহাৰ কৰিব পাৰা বা ইনকুৱাৰ অফো ব্যৱহাৰ কৰিব পাৰা হয়তো ব্যৱহাৰ কৰোঁতে তোমালোকে আস্কটো ব্যৱহাৰ কৰিলে ভাল হ'ব এইকাৰণে যে হয়তো স্পেলিংবিলাক ভুল নহ'ব কিন্তু মনত ৰাখিব লাগিব যে ইনকুৱাৰ অফো হয় কাৰণ যেতিয়া পৰীক্ষাত কেতিয়াবা ইনকুৱাৰ অফ দিয়া থাকিলে তেতিয়া ভাবিব যে আৰু ইনকুৱাৰ অফ ক'ৰ পৰা আহিল গতিকে ইনকুৱাৰ অফটো মনত ৰাখিব লাগিব আৰু আস্কটো মনত ৰাখিব লাগিব কৰাৰ সময়ত হয়তো আস্ক ব্যৱহাৰ কৰিলে তাত সুবিধা হ'ব স্পেলিং ভুল নহ'ব গতিকে এই ৰিপৰ্টিং ভাৰ্বটো আস্কলৈ পৰিৱৰ্তন কৰিব লাগিব আৰু দুয়োটা স্পিচৰ মাজত আগত যেনেকৈ অ্যাসাৰ্টিভ সেন্টেন্সত ডেট ব্যৱহাৰ কৰা হৈছিল এতিয়া এই দুয়োটা স্পিচৰ মাজত ডেটৰ পৰিৱৰ্তে ইফ বা whether if বা whether এই দুটাৰ যিকোনো এটা বহুব লাগিব যেনেকুৱা ৰিপৰ্টিং ভাৰ্ব আস্ক বা ইনকুৱাৰ আৰু দুয়োটা স্পিচৰ মাজত ইফ বা whether ব্যৱহাৰ কৰিব লাগিব বাকি সব অ্যাসাৰ্টিভ সেন্টেন্সৰ নিয়ম ইয়াত মই উদাহৰণ হিচাপে কৈ দিছোঁ হি যেহেতু রিপোর্টেড স্পিচটো এটা ইন্টারোগেটিভ সেন্টেন্স গতিকে রিপোর্টিং ভার্ব আস্ক বা ইনকুৱাৰ অফলৈ পৰিৱৰ্তন হ'ব ইয়াত মই আস্ক দিছোঁ যেহেতু এইটো সেটটো পাস্ট টেন্সত আছে গতিকে আস্কটো পাস্ট টেন্সত হ'ব আস্কড হি আস্কড তেতিয়া এই টু ইনফিনিটিভ ভাৰ্বটো উঠি যাব ব্যৱহাৰ কৰিব নালাগিব অৰ্থাৎ হি আস্কড হার হি আস্কড her yet can I help you যেহেতু এটা ইন্টারোগেটিভ সেন্টেন্স গতিকে ইয়াত আমি ভাৰ্বৰ দ্বাৰা আৰম্ভ হৈছে গতিকে আমি ইয়াত ইফ ব্যৱহাৰ কৰিছোঁ বা whether ব্যৱহাৰ কৰিব পৰা যায় ইয়াত ইফ দিছোঁ তাৰপিছত can I help you এইটো অ্যাসাৰ্টিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰা অ্যাসাৰ্টিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিলে কি হ'ব I can help you এটা I can help you হলে I to first person pronoun reporting speech or subject follow করে গতিকে ই আহি গ'ল ইয়াত যেতিয়া আহিব গতিকে ইয়াত কি হ'ব হি ইয়াত আহি গ'ল হি আৰু আইৰ লগত can গতিকে হি লগত can কিন্তু যেহেতু এইটো past tense গতিকে reported speech or present বা future tense past tense লৈ পৰিৱৰ্তন হয় আমি জানো গতিকে ক্যানটো হৈ যাব কুড হি কুড হেল্প আৰু ইউটো হল সেকেন্ড পারসন pronoun রিপোর্টিং স্পিচৰ অবজেক্ট অনুসৰি পৰিৱৰ্তন হয় গতিকে এই ইউটো সেকেন্ড পারসন pronoun ইয়াত আহি গ'ল হার গতিকে হারটো ইয়াতো ইউটো অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে গতিকে অবজেক্টটো কি হ'ব হার গতিকে হি কুড হেল্প হার এইখিনি নিয়ম যে হি said to her can I help you এইটো ইন্টারোগেটিভ সেন্টেন্স লৈ আনিলে হ'ব হি asked her if he could help
are. ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে এটা সহজে অনুমান কৰিব পাৰিছা বা একেবাৰে সহজ যে যদি ৰিপৰ্টেড স্পিচটো এটা ইণ্টাৰগেটিভ সেন্টেন্স হয় আৰু ই যদি ভাৰ্বৰ দ্বাৰা আৰম্ভ কৰা থাকে তেন্তে ইনডাইৰেক্ট নাৰেশ্যনত ৰিপৰ্টিং ভাৰ্বটো আস্ক বা ইনকুৱাৰক লৈ পৰিৱৰ্তন কৰিব লাগে আৰু দুয়োটা স্পিচৰ মাজত ইফ বা হোৱাইটাৰ ব্যৱহাৰ কৰিব লাগে বাকি ৰিপৰ্টেড স্পিচটো এছাৰ্টিভ সেন্টেন্স লৈ পৰিৱৰ্তন কৰি এছাৰ্টিভ সেন্টেন্সৰ যে নিয়ম কেইটা আছে সেই নিয়ম কেইটা এপ্লাই কৰিলেই হৈ যাব এতিয়া ইন্টাৰগেটিভ সেন্টেন্সৰ 2 নম্বৰ নিয়মটো মানে সেকেন্ড নম্বৰ ৰুল কৈ দিছো 2 নম্বৰ নিয়মটো হ'ল যে যদি ৰিপৰ্টেড স্পিচটো এটা ইন্টাৰগেটিভ সেন্টেন্স হয় আৰু ই যদি ভাৰ্বৰ দ্বাৰা আৰম্ভ নহয় আগত আমি পাইছো যে ভাৰ্বৰ দ্বাৰা আৰম্ভ হলে কি হয় এতিয়া হ'ল যে ভাৰ্বৰ দ্বাৰা আৰম্ভ নহয় যদি ৰিলেটিভ pronoun বা কোশ্চেন ওয়ার্ড বা হু ওয়ার্ড এই বিভিন্ন জনে বিভিন্ন ধৰণৰ কথা কয় বিভিন্ন নিয়মৰ কথা কৈ থাকে যেনেকুৱা ধৰা হু ওয়ার্ড বা কোশ্চেন ওয়ার্ড বা ৰিলেটিভ pronoun অৰ্থাৎ হু হুইচ হোৱাট when how where আদি দ্বাৰা যদি সেন্টেন্সটো আৰম্ভ কৰা থাকে ৰিপৰ্টেড স্পিচটো যদি এনে ধৰণৰ ওয়াৰ্ডৰ দ্বাৰা আৰম্ভ কৰা থাকে তেন্তে ইনডাইৰেক্ট নাৰেশ্যনত ৰিপৰ্টিং ভাৰ্বটো সেই আগৰ নিচিনা আস্ক বা ইনকুৱাৰক লৈ পৰিৱৰ্তন কৰিব লাগিব আৰু দুয়োটা স্পিচৰ মাজত যেনেকুৱা আগত ভাৰ্বৰ দ্বাৰা আৰম্ভ কৰা থাকিলে ইফ বা হোৱাইটাৰ ব্যৱহাৰ কৰা হৈছে এতিয়া এই দুয়োটা স্পিচৰ মাজত ইফ বা হোৱাইটাৰ ব্যৱহাৰ নহয় যি ৰিলেটিভ pronoun বা কোশ্চেন ওয়ার্ড বা হু ওয়ার্ড দ্বাৰা আৰম্ভ কৰা হৈছে অৰ্থাৎ হু দ্বাৰা থাকক বা হোৱাইটাৰ দ্বাৰা থাকক বা হোৱাই দ্বাৰা থাকক অৰ্থাৎ যি ওয়াৰ্ডৰ দ্বাৰা আৰম্ভ ৰিপৰ্টেড স্পিচটো আৰম্ভ কৰা থাকিব সেই ওয়াৰ্ডটোকেই ইয়াত ব্যৱহাৰ কৰিব লাগিব বাকি এছাৰ্টিভ সেন্টেন্সৰ যি কেইটা নিয়ম আছে সেই নিয়ম কেইটা ইয়াত এপ্লাই কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব যেনেকৈ উদাহৰণ হিচাপে মই দি দিছো she said to me how she said to me how are you ইয়াত এই যে how এই শব্দটোৰ দ্বাৰা আৰম্ভ কৰিছে এইটো ৰিপৰ্টেড স্পিচটো এটা ইন্টাৰগেটিভ সেন্টেন্স কিন্তু এইটো ভাৰ্বৰ দ্বাৰা আৰম্ভ নহয় কোশ্চেন ওয়ার্ড বা হু ওয়ার্ড যি নকোৱা এইটোৰ দ্বাৰা আৰম্ভ কৰা হৈছে গতিকে ইয়াত ৰিপৰ্টিং ভাৰ্বটো কি হ'ব আগৰ নিচিনা আস্ক বা ইনকুৱাৰক লৈ পৰিৱৰ্তন হ'ব গতিকে ইয়াত আমি কৰি দিছো she asked যেটো past tense আছে asked to উঠি যাব গতিকে me তাৰ পিছত নিয়মটো কোৱা হৈছে কি যে যদি কোশ্চেন ওয়ার্ডৰ দ্বাৰা আৰম্ভ কৰা থাকে তেন্তে দুয়োটা স্পিচৰ মাজত ৰিপৰ্টিং স্পিচ আৰু ৰিপৰ্টেড স্পিচ এই দুয়োটা স্পিচৰ মাজত হে ইফ বা হোৱাইটাৰ ব্যৱহাৰ নহয় যি কোশ্চেন ওয়ার্ডৰ দ্বাৰা আৰম্ভ কৰা থাকিব সেই কোশ্চেন ওয়ার্ডটোৱেই ইয়াত ব্যৱহাৰ হ'ব অৰ্থাৎ হাও আৰম্ভ কৰা আছে গতিকে হাও ইয়াত হ'ব তাৰ পিছত কি হ'ব যে এই দুটা অর্থাৎ এই যে সেন্টেন্সটো আছে রিপোর্টেড স্পিচৰ সেন্টেন্সটো অ্যাসার্টিভ সেন্টেন্স লৈ পৰিৱৰ্তন কৰিব লাগিব অ্যাসার্টিভ সেন্টেন্স লৈ পৰিৱৰ্তন কৰিলে কি হ'ব যে আর ইউ অৰ্থাৎ ইউ আর ইউ টু যেহেতু সেকেন্ড পারসন প্রোনাউন গতিকে সেকেন্ড পারসন প্রোনাউনটো রিপোর্টিং স্পিচৰ অবজেক্টক ফলো কৰে গতিকে অবজেক্ট ইয়াত দি আছে মি গতিকে মি থাকিলে ইউ তো ইয়াত যেতিয়া অ্যাসার্টিভ সেন্টেন্স বনাব তেতিয়া ইউটো হৈ যাব সাবজেক্ট গতিকে
ইয়াত মিটো হল অবজেক্ট, এই মি যেটো অবজেক্ট আছে এই মিটোক সাবজেক্ট হিসেবে ব্যবহার কৰিব লাগিব, অর্থাৎ মির সাবজেক্ট হল আই, মির সাবজেক্ট হল আই, এটো অবজেক্টিভ কেছত আছে, গতিকে ইয়াৰ সাবজেক্টিভ কেছটো হ'ব আই। যেনেকৈ ইউ, অর্থাৎ ইউটো সাবজেক্ট হিসেবে ব্যবহার আছে, গতিকে ইউটো হি সেকেন্ড পার্সন প্রোনাউনটো মিক ধৰিলে, মিৰ সাবজেক্টিভ কেছটো হল আই, গতিকে ইয়াত আই হ'ব লাগিব। তাৰপিছত আহিব যে ইউৰ লগত আৰ আছে, গতিকে আইৰ লগত কি হ'ব এম হ'ব, কিন্তু যেহেতু এইটো পাস্ট টেন্সত, রিপোর্টিং ভার্বটো পাস্ট টেন্সত, আমি জানো যে যদি রিপোর্টিং ভার্বটো পাস্ট টেন্সত থাকে তেন্তে ইনডাইরেক্ট নারেশনত রিপোর্টেড স্পিচৰ প্রেজেন্ট বা ফিউচার টেন্স পাস্ট টেন্স লৈ পরিবর্তন হয়, গতিকে ইয়াত প্রেজেন্ট টেন্সটো আছে, গতিকে এইটো পাস্ট টেন্স লৈ পরিবর্তন হ'ব, অর্থাৎ ইয়াত এমৰ পাস্ট টেন্সটো হ'ব ওয়াজ, এমৰ পাস্ট টেন্সটো হ'ব ওয়াজ, অর্থাৎ হাউ আই ওয়াজ, ইয়াত আহিব। গতিকে she said to me how are you, এইটোৰ এনসার হ'ব she asked me how I was। ভেরি সিম্পল, চিন্তা কৰিব নালাগে। ইন্টারোগেটিভ সেন্টেন্সত মাত্ৰ এই দুটাহে নিয়ম, এসার্টিভ সেন্টেন্সৰ যেনেকুৱা চাৰিটা ৰুলছ আছে, ইন্টারোগেটিভ সেন্টেন্সৰ মাত্ৰ দুটা ৰুলছ, অর্থাৎ দুটা ৰুলছ মানে চাৰিটা প্লাস দুটা, অর্থাৎ ছয়টা, কারণ এসার্টিভ সেন্টেন্সৰ নিয়মবিলাকো মনত ৰাখিব লাগিব, লগতে ইন্টারোগেটিভৰ আৰু দুটা নিয়মহে সংযোজন কৰা হৈছে, অর্থাৎ ছটা নিয়ম। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকৈ এইবিলাক মনত ৰাখিব লাগিব, আৰু মই তোমালোকক হোমৱৰ্ক হিচাপে আজি যেনেকৈ এসার্টিভ সেন্টেন্সৰ মই নিয়ম কেইটা দিছোঁ আৰু ইন্টারোগেটিভ সেন্টেন্সৰ দুটা নিয়ম দিলোঁ, এতিয়া মই এসার্টিভ আৰু ইন্টারোগেটিভ দুয়োটাৰে নাৰেশ্যনত, ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নাৰেশ্যনত কৰাৰ কাৰণে কেইটামান কোশ্চিন দিছোঁ, সেই কোশ্চিনবিলাক ঘৰত বহি বহি তোমালোকে কৰিবা। এক নম্বৰত he said to her when have you come here? দুই নম্বর Sita says are you ready? Gita will say did you do your homework? Number I say to him why did you do it? First number
Illustrate illustrate can you help him আজি এই পাঁচটা ইন্টিগ্ৰেটিভ সেন্টেন্সৰ হোমৱৰ্ক তোমালোকক দিছোঁ নেক্সটত যেতিয়া আহিম তেতিয়া এটা এটাকৈ অৰ্থাৎ অ্যাসাৰ্টিভ ইন্টিগ্ৰেটিভ ইম্পাৰেটিভ যিবিলাক থাকিব গোটেইবিলাকৰ মিক্স কৰি দি থাকিম আজিলৈ ইমানতেই সামৰণি মাৰিছোঁ ভালকৈ পঢ়া শুনা কৰি থাকা মন দি মনোযোগ দি নিশ্চয় তোমালোকৰ ঘৰত বহিয়েই গোটেইখিনি ভালদৰে আয়ত্ত কৰিব পাৰিবা আজিলৈ ইমানতেই সামৰণি মাৰিছোঁ ধন্যবাদ